वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইংৰাজীৰ বিষয়ে ৰাশিফলখিনি দি দিম। ফেব্ৰুৱাৰী মাহটো কেনে যাব, বহুদিন ভিডিঅ' বনাবৰ কাৰণে সময় পোৱা নাই, গতিকে দি আছোঁ। আপোনাৰ যিহেতু দ্বিতীয়ত আছে কেতু, এইটো যদি চোৱা যায় ষষ্ঠত আছে ৰবি আৰু বুধ, সপ্তমত আছে শনি আৰু চন্দ্ৰ, অষ্টমত শুক্ৰ আৰু ৰাহু, দশমত আছে বৃহস্পতি, একাদশত আছে মংগল। গতিকে তেনেকৈয়ে আপোনাৰ ৰাশিচক্ৰত গ্ৰহকেইটা বহি আছে। ধনস্থানত কেতু থকাৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান অশুভ চলি আছে আপোনাৰ, যিহেতু গোটেই বছৰটো বুলি ক'লেও ভুল নাই। ধনস্থানটো যিহেতু টকা পইচা খৰচ বৃদ্ধি, কষ্ট হিচাপে ইনকামটো অকণমান কম হৈ আছে, যিখিনি কষ্ট কৰে তেনেকৈ যদি চোৱা যায়। যিহেতু কেতু হৈছে আপোনাৰ দ্বিতীয়ত ধনস্থানত, আপোনাৰ ৰাশিৰ অধিপতি হিচাপে ৰবি আছে আপোনাৰ ষষ্ঠত, গতিকে ৰবিয়ে কিন্তু ভাল ফল প্ৰদান কৰিছে। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু অকণমান সৌ ছাইডত মূৰৰ বিষ হ'ব পাৰে, মূৰৰ সৌ ছাইডে, গতিকে অকণমান হ'ব পাৰে কেতিয়াবা। তথাপিও কিন্তু বুধায়িত্ব যুগ থকাৰ কাৰণে, বুধ আৰু ৰবি একেলগে আছে, বুধায়িত্ব যুগ, তেনে যুগৰ কাৰণে আপোনাৰ অতি শুভ। এইটো ষষ্ঠত থকাৰ কাৰণে স্বাস্থ্যত কিছু অশুভ থাকিলেও সোনকালে ভাল হোৱা যুগ দেখা যায়। এইটো আৰু যদি চোৱা যায় শনি আৰু চন্দ্ৰ, শনি চন্দ্ৰ আছে সপ্তমত আৰু চন্দ্ৰ আছে, চন্দ্ৰৰ বিশেষ প্ৰভাৱ নেপেলাই যদিও শনিয়ে সৰু সুৰা বাধা বিঘিনি দি থাকে, 4 বছৰ ধৰি বহি আছে। গোটেই ফেব্ৰুৱাৰী মাহতো শনি নিজৰ যিহেতু স্বগৃহী নিজৰ ৰাশিত বহি আছে কাৰণে বিশেষ অশুভ নাই, যদিও কিছু ক্ষেত্ৰত কামত অলপ বাধা আহে। কিন্তু কামবিলাকত প্ৰথমবাৰত যদিও নহয়, ছেকেণ্ড বাৰত কামবিলাক হৈ যাব। গতিকে বাধাটো কেনেকুৱা, প্ৰথম গৈছে কামটো হোৱা নাই, দ্বিতীয়বাৰ কামটো হৈছে, গতিকে তেনেকুৱাকৈ অলপ কামবিলাকত শ্ল' হ'ব পাৰে। শনি যিহেতু অলপ শ্ল', গতিকে কামত অকণমান শ্ল' হ'ব পাৰে। গতিকে তথাপিও নিৰাশ নহ'ব, নিৰাশ নোহোৱাকৈ আপোনালোকে কামত আকৌ আগবাঢ়ি যাওক, লগে লগে কামবিলাক হৈ থাকিব। যদি চোৱা যায় অষ্টমত আছে শুক্ৰ আৰু ৰাহু, গতিকে অষ্টম স্থানত শুক্ৰ থাকিলেও কিছু শুভ ফলে প্ৰদান কৰিব। আচলতে অষ্টমত যদি শুভ গ্ৰহ থাকে কিছু অশুভ ফল প্ৰদান কৰে, কিন্তু শুক্ৰ তুংগ হৈ আছে আৰু বৃহস্পতিৰ লগত ক্ষেত্ৰ বিনিময় যুগ হৈ আছে। শুক্ৰ আৰু বৃহস্পতি ক্ষেত্ৰ বিনিময় যুগ, এই ক্ষেত্ৰ বিনিময় যুগৰ কাৰণে আপোনাৰ অতি শুভ। তেনে ক্ষেত্ৰত শুভ ফলে লাভ কৰিব, যিহেতু অষ্টমত থাকিলেও। আৰু কৰ্মৰ গৃহতো বৃহস্পতি আছে, কৰ্মৰ গৃহত যেতিয়া আপোনাৰ ৰাশিতে বৃহস্পতি বহি থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে কৰ্মত কিছু বাধা বিঘিনি এনেকুৱা আপোনাৰ চলিয়ে আছে। কিন্তু যিহেতু ফেব্ৰুৱাৰী মাহতে শুক্ৰ আৰু বৃহস্পতি ক্ষেত্ৰ বিনিময় যুগ আৰম্ভ হৈছে, বৃহস্পতি যিহেতু মীন ৰাশিত প্ৰৱেশ কৰিছে, মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে দৈত্যগুৰু আৰু দেৱগুৰুৰ যিহেতু ঘৰকেইটা সলনি হৈছে। দেৱগুৰু গৃহত দৈত্যগুৰু আছে, দৈত্যগুৰুৰ গৃহত দেৱগুৰু আছে। তেনে ক্ষেত্ৰত আপোনাৰ অতি শুভ ফল লাভ কৰিব। এনেও যদি কিছু অশুভ আছিলে কিন্তু ভাল ফলে লাভ কৰিব। গতিকে কৰ্ম যিসকলৰ কিছু অশুভ চলি আছিল তেওঁলোকে ফেব্ৰুৱাৰী মাহতে, যিহেতু শুক্ৰ 28 দিন থাকে, ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাগক, অলপ লাগিলে আপোনালোকৰ প্ৰমোচন যুগ, ট্ৰেন্সফাৰ যদি বিচাৰি আছিলে ট্ৰেন্সফাৰ যুগ, বা যিসকলে কৰ্ম পোৱা নাই তেওঁলোকে কৰ্ম পোৱা যুগ দেখা যায়। যিটো কৰ্মত বৃহস্পতি ক্ষেত্ৰ বিনিময় যুগত আছে, গতিকে আপোনালোকে সোনকালে এপ্লাই কৰক যিকোনো কৰ্ম ওলালে, এনে ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব। একাদশত বহি আছে মংগল, গতিকে তৃতীয় ষষ্ঠ একাদশত যদি পাপ গ্ৰহ থাকে অতি শুভ। ত্ৰিশৰাই বুলি কোৱা যায়, ত্ৰিশৰাইগত শনি, ত্ৰিশৰাইগত মংগল, এনেকৈ শুভ ফল লাভ কৰিব। মংগলে আপোনালোকৰ মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকক বহুত শুভ ফল প্ৰদান কৰিব। যিসকলে দোকান দিয়ে তেওঁলোকৰো অতি শুভ। ব্যৱসায় বাণিজ্যত ধুনীয়াকৈ ইনকাম হ'ব, যিহেতু ইনকামৰ ঘৰত মংগল বহিছে, ইনকাম ভাল হ'ব। মাটি বাৰী যদি বেচা কিনা কৰে এইটো মাহত আপোনালোকৰ অতি শুভ ফল লাভ কৰিব। যিসকলে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছে তেওঁলোকৰ কিন্তু অতি শুভ প্ৰমোচন যুগ দেখা যায়। গতিকে তেওঁলোকে যিসকলে কাম কৰিবৰ কাৰণে বিচাৰি আছে তেওঁলোকৰ কিন্তু কৰ্ম পোৱাটো নিশ্চিত। তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনাৰ সপ্তমত শনিটো অকণমান অশুভ, পাৰিলে শনিবাৰে নিৰামিষ খাব। আৰু যদি চোৱা যায় অষ্টমত ৰাহু আৰু শুক্ৰ আছে, কিন্তু তথাপিও শুক্ৰ তুংগ কাৰণে ৰাহুই বিশেষ প্ৰভাৱ নেপেলায়। আপোনালোকৰ কিন্তু প্ৰতিকাৰ হিচাপে শনি প্ৰতিকাৰ, ষষ্ঠত যিহেতু বুধায়িত্ব যুগ আছে ইমান ইফেক্ট নকৰে। শনিৰ কাৰণে আপোনালোকে পাৰিলে শনিবাৰে নিৰামিষ খাব, শনিবাৰে তুলসীৰ তলত চাকি দিব,
আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ উঠে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।